নমস্কাৰ। আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণী আপোন পাঠৰ নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ আৰম্ভণিতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা আশা। পাহি ফুলৰ সৰু পাপৰি। ফটিক স্বচ্ছ পৰিষ্কাৰ। শোভে শোভাযুক্ত হয়। হেঙুলি ৰঙচুৱা। ১ নম্বৰ প্ৰথমে কোৱা তাৰ পাছত লিখা। ক মুকুতা মণিটি ক'ত জিলিকে? উত্তৰ হ'ব মুকুতা মণিটি ফুলৰ পাহিত জিলিকে। হ নিয়ৰে হিয়াত কি সাঁচি থৈছে বুলি কবিয়ে কৈছে? উত্তৰ হ'ব নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থৈছে বুলি কবিয়ে কৈছে। গ কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে? উত্তৰ হ'ব নিয়ৰৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে। ঘ নিয়ৰৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব নিয়ৰৰ দৰে প্ৰকৃতিৰ অন্য কিছুমান বস্তু হৈছে বৰষুণ, কুঁৱলী আদি। তাৰপিছত ২ নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা। টোপনি পুষ্প, পানী নিত্য, ফুল দিবাকৰ, কথা নিদ্ৰা, নাচ বচন, বেলি জল। এটা ওলট পালটকৈ দিয়া আছে, আমি মিলাই লিখিব লাগে। একে অৰ্থ বুজোৱা সমাৰ্থক শব্দ। এটা টোপনি হ'ব নিদ্ৰা, পানী জল, ফুল পুষ্প, কথা বচন, নাচ নৃত্য, বেলি বেলেগ কি বুলি কয় দিবাকৰ। ৩ নম্বৰ বাক্য ৰচনা কৰা। নিজম মুকুতা কহুৱা সৰিহ। নিজম নিশাৰ নিজম আকাশখনত তৰাবোৰ জিলিকি থাকে। মুকুতা ৰাতিপুৱাৰ নিয়ৰৰ কণাবোৰ দেখিবলৈ মুকুতা মণিৰ দৰে লাগে। তাৰপিছত আছে কহুৱা পুখুৰীটোৰ পাৰত কহুৱাবোৰ ধুনীয়াকৈ ফুলি আছে। সৰিয়হ সৰিয়হৰ ফুলবোৰ দেখিবলৈ ধুনীয়া। সাগৰী নদীৰ পাৰত থকা নল সাগৰীখিনি ৰ'দ পৰি জিলিকি আছে। ইকৰা গৰুৱে ইকৰা খাই আছে। তাৰপিছত ৪ নম্বৰ আছে চমু টোকা লিখা। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এওঁলোকৰ বিষয়ে চমুকৈ লিখিব দিছে। উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ জন্ম হয় ১৮৬৭ চনত। অসমৰ ৰোমান্টিক কবিসকলৰ ভিতৰত এজন আগশাৰীৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। আগৰৱালাদেৱ জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৮৮৯ চনত জোনাকী কাকতখন প্ৰকাশ পাইছিল আৰু ইয়াৰ জৰিয়তে অসমীয়া সাহিত্যলৈ পশ্চিমৰ ৰোমান্টিক ভাৱধাৰা আহিছিল। প্ৰতিমা, বীণ-বৰাগী আৰু চন্দ্ৰা মিত্ৰ তেওঁৰ দ্বাৰা ৰচিত কবিতাৰ পুথি। প্ৰতিমা কবিতা পুথিখনৰ বাবে তেওঁক প্ৰতিমাৰ খনিকৰ আখ্যা দিয়া হয়।
তাৰপিছত আছে হেমচন্দ্ৰ গোস্বামী। কবি হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম হৈছিল 1872 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখে। তেখেতৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃৰ নাম আছিল ঘনকান্তী দেৱী। হেমচন্দ্ৰ গোস্বামীদেৱে হেমকোষ অভিধান ৰচনা কৰিছিল। তেখেতৰ কবিতা সংকলন ফুলৰ চাকি, কাকো আৰু হিয়া নিবিলাও, পুৱা, কাকুতি, প্ৰিয়তমাৰ চিঠি আদি তেখেতৰ উৎকৃষ্ট মানৰ কবিতা। ইয়াৰ পিছত আছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনত। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ধেমেলীয়া নাটকসমূহ হৈছে লিটিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি ইত্যাদি। তেওঁ বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্য পুথি, কবিতা পুথি ইত্যাদিত হাঁহিৰ মাজেদিয়ে অসমীয়া সমাজৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ কাৰণে তেখেতক ৰসৰাজ বুলি কোৱা হয়। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু এই পাঠৰ অতিৰিক্ত ক্ৰিয়াসমূহ নেক্সট ভিডিঅ'ত দিয়া হ'ব। ধন্যবাদ।